আৰু ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে পৰামৰ্শ দিছে SITক RTI কৰ্মী অক্ৰাম প্ৰশান্ত সিঙে। প্ৰশান্ত সিঙৰ পৰামৰ্শ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে SITৰ মুৰব্বীয়ে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আয়োগক সাক্ষাৎ কৰি পৰামৰ্শ গ্ৰহণ কৰক। সংবাদ মাধ্যমৰ জৰিয়তে SDGP মুন্না প্ৰসাদ গুপ্তালৈ এই আহ্বান ৰাখিছে অক্ৰাম প্ৰশান্ত সিঙে। সৌমিত্ৰ শইকীয়া আয়োগৰ পৰামৰ্শ অবিহনে তদন্তত ত্ৰুটি ৰৈ যোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে মুন্না প্ৰসাদ গুপ্তাক গুৰুত্ব সহকাৰে সৌমিত্ৰ শইকীয়াৰ পৰামৰ্শ গ্ৰহণৰ আহ্বান। আৰু দুই এদিনতে অৰ্থাৎ 20 অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য বিচাৰি ছিংগাপুৰলৈ যাব SIT। মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাবলগীয়া দলটোৱে পৰিদৰ্শন কৰিব ঘটনাস্থলীও। আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ পৰা গ্ৰহণ কৰিব তথ্য। ডাঙৰীয়াই যেহেতু ছিংগাপুৰত যাব আৰু দুইজন বিষয়া যাবলৈ কাৰণে ছিংগাপুৰৰ পৰা কনচেণ্ট পালে, তো এই সন্দৰ্ভত আজিৰ সংবাদমেলত মই অনুৰোধ কৰিব বিচাৰিম যে সন্মানীয় SDGP মুন্না প্ৰসাদ ডাঙৰীয়াক যে ছিংগাপুৰ যোৱাৰ পূৰ্বে ইনকুৱাৰী কমিশ্যনৰ চেয়াৰমেন সন্মানীয় ন্যায়াধীশ সৌমিত্ৰ শইকীয়া ডাঙৰীয়াক বৈঠকত মিলিত হ'বলৈ কাৰণে মই আজিৰ সংবাদমেলত মই অনুৰোধ কৰিম। আৰু তেখেতক যে বৈঠকত মিলিত হ'ব লাগিব যে সেই যে আজি যে মই অনুৰোধ কৰিম তাৰ মেইন কাৰণটো মই দেখাব বিচাৰিম যে কথাটো এনেকুৱা যে ছিংগাপুৰ এটা ছবিৰিন দেশ হয় আৰু ছিংগাপুৰত তদন্ত কৰিবলৈ বা এভিডেন্স কটাবলৈ যাবলৈ হ'লে এইটো এক্সপ্ৰেছ কনচেণ্ট পাব লাগিব। সেই পৰিপ্ৰেক্ষিত আজি মই অনুৰোধ কৰিবলগীয়া অৱস্থাত আহি গ'লোঁ। তাৰপিছত আৰু এটা পইণ্ট আছে, সেই পইণ্টটো হ'ল যে মই দেখাব বিচাৰিম ইয়াতে যে এইটো ইনকুৱাৰী কমিশ্যন যিটো টাৰ্মছ অফ ৰেফাৰেন্সৰ 2 নম্বৰ পইণ্টত কোৱা আছে যে টু এছাৰ্টেইন দ্য ছিকুৱেন্স অফ ইভেণ্টছ ইন দ্য পিৰিয়ড প্ৰচিডিং এণ্ড দ্য ফলোয়িং দ্য ইনচিডেণ্ট। তাৰমানে ঘটনাটোৰ প্ৰিচিডিং আৰু ফলোয়িং আৰু তাৰ পিৰিয়ড বুলি ক'লে তাৰ ঘটনাস্থলত যি হৈছিলে এইখিনিও তদন্তৰ আওতালৈ আহিব লাগিব ইনকুৱাৰী কমিশ্যন। সেইকাৰণে আজিৰ সংবাদমেলত মই SDGP মুন্না প্ৰসাদ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে ইনকুৱাৰী কমিশ্যনৰ চেয়াৰমেন অনাৰেবল জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ লগত বৈঠকত মিলিত হ'বলৈ কাৰণে আৰু অনাৰেবল জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ যিটো কৰিবলগীয়া যিটো কিছুমান পইণ্ট তেখেতৰ দিশ এইসমূহ কাভাৰ কৰিবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। মুন্না প্ৰসাদ ডাঙৰীয়াই যিহেতু ছিংগাপুৰত যাব আৰু দুইজন বিষয়া